নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে আপোনালোকৰ? আৰু মই এটা বিশেষ কাৰণত আহিছোঁ। বিশেষ কাৰণ মানে আমাৰ বিশ্বনাথ চাৰিআলিলৈ এখন ফেচবুক মেলা আয়োজন কৰিম বুলি ভাবিছোঁ। মই নহয় বা ফেচবুকৰ দাদাসকলে কৰিব। দাদাসকল মানে দাদা এজনে কৰিব। মোক ফোন কৰি জনাইছিল যে কথাটো মানে আমাৰ এনেকৈ আয়োজন হ'ব ফলোৱাৰ্ছসকলৰ বাবে। এইটো আপোনালোকৰ বাবে ভাল খবৰ নে কি এইটো নাজানিম, কিন্তু মোৰ বাবে এইটো মই ভাল বুলিয়ে জানো। ফেচবুক মেলা এখন যদি আয়োজন কৰে ইয়াত, আৰু এই ফেচবুক মেলাৰ আয়োজন কৰিছিল কলকাতা আৰু শিলিগুৰিত হৈছিল। সেই তেখেতসকলে এই দাদাজনক নিমন্ত্ৰণ জনাইছিল বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ জনাইছিল, মানে শিলিগুৰিৰ পৰা নিমন্ত্ৰণ জনাইছিল বিশ্বনাথ চাৰিআলিৰ দাদাজনক। আৰু সেই দাদাজনে তাত গৈ বহুত ভাল পালে আৰু বহুত সন্মান পাইছে, তাত আদৰণি জনাইছে দাদাক। আৰু সেইবাবে ইয়াতো ফেচবুক মেলা এখন আয়োজন কৰিম বুলি ভাবিছে দাদাজনে। আৰু আছে আৰু দাদাজনৰ লগত কোনোবা যিসকলে ফেচবুক মেলাখন ইয়াত বিশ্বনাথ চাৰিআলিত আয়োজন কৰিব। তেখেতসকল আৰু আছে আৰু সহযোগ কৰিব দিছে মোকো। এফালৰ পৰা মোক ফোন কৰি দাদাজনে জনাইছিল, কিন্তু মই এতিয়া সহযোগ কৰিব পৰা নাই, দাদাজনৰ লগত আলোচনা কৰিব পৰা নাই, কিয় মই অসুস্থ হৈ আছোঁ সেইবাবে। আৰু যেতিয়া সুস্থ হৈ উঠিম দাদাজনৰ লগত আলোচনা কৰিম আৰু অতি সোনকালে আমি বিশ্বনাথ চাৰিআলিলৈ ফেচবুক মেলাখন আয়োজন আনিম। আৰু বহুত দূৰৰ পৰা আহিব ফলোৱাৰ্ছসকল, শিলিগুৰিৰ পৰাও আহিম বুলি নিমন্ত্ৰণ জনাম বুলি কৈছে, আৰু কলকাতাৰ পৰাও আহিব সকলো। আৰু সকলো একগোট হৈ আমি ফেচবুক মেলাখন আয়োজন কৰিম আৰু আপোনালোককো আদৰণি জনাম, আহিব বিশ্বনাথ চাৰিআলিলৈ। আৰু কেতিয়া কি হ'ব সেইটোৰ পিছত আপোনালোকক জনাম বাৰু। আৰু আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাম, বিশ্বনাথ চাৰিআলিলৈ আহিব। কলকাতাত আৰু শিলিগুৰিত হৈছিল এই প্ৰগ্ৰেমটো, ফেচবুক প্ৰগ্ৰেমটো। মই যে কৈছোঁ যোনটো ফেচবুক মেলাৰ প্ৰগ্ৰেমটো, যোন ফলোৱাৰ্ছসকল আছে সেইসকল মেলা হৈছিল, আয়োজন হৈছিল। তেখেতসকলক দাদাজনে মোক চিনাকি কৰি দিছিল ফেচবুক লাইভৰ যোগেদি, আৰু তেখেতৰ লগত কথা পাতি বহুতেই ভাল লাগিলে। লাইভৰ যোগেদি চিনাকি কৰি দিছিল তেখেতসকলক যে মই আহোম ছোৱালী বুলি, অসমীয়া হয় বুলি, বিশ্বনাথ চাৰিআলি হয় বুলি। তেখেতসকলে বহুত সুন্দৰভাৱে মোক ধুনীয়াকৈ কমেণ্ট কৰিছে ফেচবুকৰ প্ৰফাইলবিলাকৰ মানে, আৰু তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। SBI লাইভৰ এক্সাম এটা দিছিলোঁ, সেই এক্সামটোত মই পাছ কৰিলোঁ। পাছ কৰাৰ পিছত কুৰিয়াৰ ছাৰ্ভিচৰ পৰা এইখন আহিছে। আৰু যোৱাকালি ব্ৰাঞ্চৰ পৰা ফোন কৰিছিলে, SBI বেংকৰ ব্ৰাঞ্চৰ পৰা, কিন্তু মই অসুস্থ হৈ আছোঁ বুলি কৈছোঁ, বিচনাত আছোঁ, মই বেড ৰেষ্ট লৈ আছোঁ, সেইবাবে মই মিটিঙত এটেণ্ড কৰিব নোৱাৰিলোঁ। আৰু তেখেতে কৈছে হৈ যাব বুলি ক'লে, আৰু আপুনি বেলেগ এটা এদিন মিটিঙত এটেণ্ড কৰিব বুলি কৈছিলে। কিন্তু কি কৰিম কি নকৰিম মই ভাবি পোৱা নাই। মই কোনফালে কি কৰিম কোনফালে কি নকৰিম, ইফালে হৈ আছে মোৰ পোৱালি বেমাৰ আৰু নিজৰ হৈ আছে এইটো অৱস্থা। মই কি কৰিম মানে মই নিজে ভাবি পোৱা নাই, মানে কি কৰিম আৰু মানে কোনফালে কৰিম কোনফালে নকৰিম। কিন্তু ইমান ধুনীয়াকৈ কৰিম বুলি মই নিজৰ মনৰ পৰা মই এক্সামটো দিছিলোঁ। সেই ফাৰ্ষ্ট এক্সাম দিওঁতেই মই পাছ কৰিছিলোঁ। পাছ কৰাৰ পিছত মানে ভাল খবৰটো অহাৰ পিছতো এতিয়া মোৰ মনটো, আৰু মই ইফালেও হেৰি কৰিব পৰা নাই ইফালেও হেৰি কৰিব পৰা নাই, মাজতে আছোঁ, কিয়নো নিজেও অসুস্থ হৈ আছোঁ আৰু ছোৱালীও অসুস্থ হৈ আছে অলপ। আৰু ছোৱালী কি ঘটনা ঘটিছে ছোৱালীৰ জীৱনত আৰু মোৰ জীৱনত আপোনালোকক সকলোখিনি শ্বেয়াৰ কৰিম পাছত। সদ্যহতে এতিয়া নকৰোঁ, কাৰণ এতিয়া কৈ দিব মানা কৰি থৈছে কি হৈছে কি নাই হোৱা। আৰু যি হৈছে আপোনালোকক সকলো শ্বেয়াৰ কৰিম আৰু আপোনালোকক এটা প্ৰশ্ন সুধিম সেই কথাখিনিৰ মাজতে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব ছোৱালীও সুস্থ হৈ উঠে আৰু ময়ো সুস্থ হৈ উঠোঁ। আৰু কিনো নজৰ লাগিছে নাজানো, আৰু মানে আগতে ইমান ধুনীয়া আমাৰ ফেমিলিটো হৈ আছিলে, মানে ইমান ধুনীয়াকৈ সুন্দৰভাৱে আগুৱাই গৈ আছিলোঁ হাঁহি ফূৰ্তিৰে। কিনো নজৰ লাগিছে মই নাজানো, আৰু মানে এতিয়া ছোৱালীও অসুস্থ হৈ পৰিছে আৰু ময়ো অসুস্থ হৈ পৰিছোঁ, কি হৈছে কি নাজানো। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হওঁ আৰু ডিউটি যাব পাৰোঁ।